মই জানিছিলোঁ এনেকুৱা হ'বই। যি ধৰণৰ এক পৰিৱেশ হৈছে, যি ধৰণৰ এক বাতাবৰণ চলিছে, তাত এগৰাকী প্লেয়াৰে ইনচিকিউৰ ফিল কৰাটো স্বাভাৱিক কথা। ৰিয়ান পৰাগ, ইণ্ডিয়া এই দলত স্থান পাইছিলে ছাউথ আফ্ৰিকাৰ এগেইনষ্টত, সফল হ'ব নোৱাৰিলে, ষ্ট্ৰাগল কৰিলে ৰান কৰিবৰ কাৰণে। এতিয়া চামাত অৰ্থাৎ ছাইয়েদ মুস্তাক আলী আপোনাৰ ট্ৰফি আৰম্ভ হৈছে, তাত প্ৰথমখন মেটচ আন্ধাৰ লগত খেলিলে, কিন্তু তাত ৰিয়ান পৰাগে যথেষ্ট নিৰাশজনক প্ৰদৰ্শন কৰিলে, মাত্ৰ 5 ৰান কৰি আউট হ'ল আৰু 10টা বল খেলিছিলে। কিন্তু এতিয়া যদি চাবলৈ যাওঁ ৰিয়ান পৰাগৰ লগত সমস্যা কি হৈছে, ইজ এ টেলেণ্টেড প্লেয়াৰ, এটেকিং বেটছমেন হয়। ৰিয়ান পৰাগৰ সমস্যাটো কি হৈছে, ৰিয়ান পৰাগ এতিয়া চাই চিটি খেলিব লৈছে। চাই চিটি আগতেও খেলিছিলে, কিন্তু এনজয় কৰিছিলে তেখেতৰ প্ৰচেছটো। তেখেতে ইমান ভবা নাছিলে যে টিম ইণ্ডিয়াত যাবলৈ হ'লে মোক ডাঙৰ ৰান লাগিব, অমুক লাগিব, তমুক লাগিব, অমুক কৰিব লাগিব, সেইটো কৰিব লাগিব। কিন্তু এতিয়া এইগৰাকী প্লেয়াৰে নিজে প্ৰেছাৰ ফিল কৰিছে, যাৰ কাৰণে তেখেতে ফ্ৰীলি খেলিব পৰা নাই। যি শ্বট আছে সেয়া কনভিনচিং হোৱা নাই, যাৰ কাৰণে এই প্লেয়াৰগৰাকী এতিয়া ৰান কৰিবৰ কাৰণে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। ৰিয়ান পৰাগৰ পৰা বহুতে আশা কৰিছিল, আমিও আশা কৰিছিলোঁ যে অডিআই দলত স্থান পাওক, কিন্তু সেইটোৱে হ'ল। কাৰণ ঋতুৰাজ গায়কোৱাডে ইমান ৰান কৰিলে যে তেখেতৰ নামটো তাত ৰাখিবৰ কাৰণে বাধ্য হৈ পৰিলে। আমি ভাবিছিলোঁ যে ৰিয়ান পৰাগো যদি এনেকুৱা ৰান কৰিলে হয়, ইয়াৰ পূৰ্বৰ যিটো ইণ্ডিয়া এই চিৰিজ আছিলে অষ্ট্ৰেলিয়াৰ এগেইনষ্টত, সেইটো ভাল ৰান কৰিছিলে, 3টা কনজিকিউটিভ হাফ চেঞ্চুৰী কৰিছিলে। কিন্তু এইবাৰ যিহেতু নেকি এই চিৰিজটোত ফ্লপ হৈ গ'ল, 2খন মেটচ তেখেতে পাইছিলে, 2টা সুযোগ পাইছিলে, এই 2টা সুযোগ হেৰুৱাৰ পাছত এতিয়া তেখেতৰ নামটো অডিআইৰ পৰা গায়ব। T20 এতিয়া স্কোৱাড ঘোষণা কৰিব, তাত মোৰ সন্দেহ আছে যে এইগৰাকী প্লেয়াৰক তাতো নিগাজিকে স্থান দিব পাৰিব নে নোৱাৰে। কাৰণ ইতিমধ্যে খেল আৰম্ভ হৈছে ছৈয়দ মুস্তাক আলী ট্ৰফিত। BCCIৰ ফালৰ পৰা তীক্ষ্ণ নজৰত ৰাখিব, যিয়ে ভাল প্ৰদৰ্শন কৰে তেখেতক স্থান দিয়া হ'ব, আৰু যি কোৰ আছে সেই কোৰটোতো ৰাখিবই। 5খনকৈ T20 আছে, ইয়াতে এটা অপশ্যন আছে, এটা সুযোগ আছে যে 2-3জন প্লেয়াৰক হয়তো নতুন মুখ হয়তো স্থান দিব পাৰে, যিয়ে বহুত ভাল প্ৰদৰ্শন কৰি আছে, তেওঁলোকে হয়তো চান্স পাব পাৰে 2-3খন মেটচ খেলিবৰ কাৰণে। বাকী কোৰ যিটো আছে, যিটো ৱৰ্ল্ড কাপ খেলিবলৈ যাব, বাৰু মাত্ৰ কেইটামান দিন বাকী আছে। ৱৰ্ল্ড কাপৰ ফিক্সাৰ ইতিমধ্যে ঘোষণা হৈ গৈছে, পাকিস্তান ভাৰত এটা গ্ৰুপতে আছে। গতিকে এই চিটুৱেশ্যনত, এই সমীকৰণটো যদি চাবলৈ যাওঁ, তেতিয়াহ'লে কোৰ অৰ্থাৎ 11, 12, 13 গৰাকী খেলুৱৈ পাক্কা যিয়ে যাব, যাৰ নাম লিষ্টত আহিব। কিন্তু বাকী 3-4গৰাকী প্লেয়াৰ যাৰ কাৰণে যুদ্ধ হ'ব, এতিয়া স্লটৰ কাৰণে যুদ্ধ হ'ব, তাত ৰিয়ান পৰাগক বিচাৰিছিলোঁ আমি। ৰিয়ান পৰাগ এটেকিং বেটছমেন হয়, ৰিয়ান পৰাগ এছিয়া ইণ্ডিয়ান পিটছৰ কাৰণে বেছি ইফেক্টিভ হ'ব, কাৰণ তেখেতে স্পিন কৰিব পাৰে, গান ফিল্ডাৰ হয়, বেটেৰী খুব মানে এট উইল 6 কোবাব পাৰে, তেনেকুৱা ধৰণৰ বেটাৰ হয়। কিন্তু এতিয়া এই বেটাৰগৰাকীয়ে ৰান কৰিবৰ কাৰণে ষ্ট্ৰাগল কৰিছে। আছাম টিমৰ কেপ্টেইন ছৈয়দ মুস্তাক আলী ট্ৰফিত প্ৰথমখন মেটচত আন্ধাৰৰ বিৰুদ্ধে তেখেতে খুব নিৰাশজনক প্ৰদৰ্শন কৰিলে। কিন্তু এতিয়াও চান্স আছে, 2-3 দিন 4 দিন পিছত হয়তো যেতিয়া নিৰ্বাচক মণ্ডলীয়ে T20 স্কোৱাডৰ কাৰণে নাম ঘোষণা কৰিব, তাৰ পূৰ্বে যদি ৰিয়ান পৰাগে এটা বিগ নক খেলে, মেবি দেয়াৰ ইজ এ চান্স ৰিয়ান পৰাগ হয়তো আমি ফিচাৰ হোৱা দেখিবলৈ পাম টিমত। বাকী আদাৰৱাইজ ৰিয়ান পৰাগলৈ এটাই আহ্বান বা এক প্ৰকাৰ আমি আশা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ৰিয়ানে ভাল খেলক, বেটত ৰান পাওক, ডাঙৰ ৰান পাওক, ভালকৈ প্ৰদৰ্শন কৰি অসম টিমক আগুৱাই লৈ যাওক। সেইটোৱে আশা, সেইটোৱে তেখেতলৈ শুভেচ্ছা। এই মুহূৰ্তত এইখিনি আছিল আপডেট। চাৰিক বাই চেনেলটো মই বিনোদ চেতিয়া বিদায় লৈছোঁ, ধন্যবাদ।